জানে যে যোৱা কালি অসমলৈ মেহমুদ মাদানী আহিছিলে আৰু কালি অসমত প্ৰৱেশৰ পিছত প্ৰায় 12-14 ঘণ্টা হোৱাৰ পাছতো এই বিষয়টো বা মাদানীৰ আগমন অসমৰ ৰাইজে গম পোৱা নাছিল আৰু অসমৰ অতি শক্তিশালী মুখ্যমন্ত্ৰীও গম পোৱা নাছিলে নিশা 9:30 বজালৈ। আৰু আমি আগৰ পৰাই মেহমুদ মাদানী বা ছৈয়দা হামিদ এইসকলৰ সাম্প্ৰদায়িক এজেণ্ডাৰ কথা কৈ আহিছিলোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক বিগত সময়ছোৱাত ব্যৱহাৰ কৰি সাম্প্ৰদায়িকতাৰ বিষয়বস্তু অসমত সিঁচিছিল। কিন্তু যোৱা লোকসভাৰ পিছৰ পৰা বদৰুদ্দিন আজমল কামত নিদিয়া হৈছে। বদৰুদ্দিন আজমলক অসমৰ ৰাইজে বিজেপিৰ এজেণ্ট, বিজেপিৰ বি টিম বুলি গম পোৱাৰ পাছত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা সাম্প্ৰদায়িকতাৰ এজেণ্টক আমদানি কৰিছে। আমি কৈছোঁ, আমাৰ দলে কৈছোঁ, এই সাম্প্ৰদায়িকতাৰ এজেণ্টসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে আউটচোৰ্চিং কৰাত লাগি গৈছে। যোৱাকালি মেহমুদ মাদানী অসমত প্ৰৱেশ কৰিছে কোনফালে আপোনালোকে জানে, যে শ্ৰীৰামপুৰৰ গেটেৰে। এনেই গোৱালপাৰালৈ যাবলৈ হ'লে গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা 125 কিলোমিটাৰ, 2 ঘণ্টা সময় লাগে। বাগডোগৰা এয়াৰপৰ্টত অৱতৰণ কৰাৰ পাছত বাগডোগৰাৰ পৰা গোৱালপাৰা পাবলৈ 350 কিলোমিটাৰ আৰু 7 ঘণ্টা লাগে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে শ্ৰীৰামপুৰ গেটত সোমোৱাৰ পিছৰ পৰাই নিৰাপত্তাৰক্ষীয়ে এস্কৰ্ট দি আনি গোৱালপাৰা পোৱাইছিল। আৰু গোৱালপাৰাত আহি তেওঁলোকে ক'ত আছে, আল চালাম বুলি যিখন হস্পিটেল আছে তাৰ পিছফালে য'ত আজমল ডাঙৰীয়া নিজে থাকে গোৱালপাৰালৈ গ'লে, তাত বাহৰ পাতিছে। আৰু গোটেই বিষয়টো যেতিয়া আমি 8:30 বজাত আমি গোটেই বিষয়টো উত্থাপন কৰিলোঁ, সংবাদ মাধ্যমলৈ আমি আমাৰ বাতৰি আমি প্ৰেৰণ কৰিলোঁ, আমাৰ প্ৰতিবাদ প্ৰেৰণ কৰিলোঁ যে 144 ধাৰা এতিয়া কিয় নিদিয়ে, এতিয়া মেহমুদ মাদানী কিয় কৰায়ত্ব নকৰে, তেওঁক কিয় শ্ৰীৰামপুৰৰ পৰা নিৰাপত্তাৰক্ষী দি এক ৰাজআতিথ্য দি গোৱালপাৰালৈ লৈ নগ'ল। এই প্ৰশ্নবোৰ উত্থাপন কৰাৰ লগে লগে 9টা বজাত সংবাদগোষ্ঠীক সম্বোধন কৰাৰ লগে লগে 9:02 সংবাদগোষ্ঠীক সম্বোধন কৰাৰ লগে লগে আমি দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে 9:21 এটা টুইট যোগে মেহমুদ মাদানীৰ অহাৰ কথা তেওঁ অসমৰ ৰাইজক ৰাজহুৱা কৰিছে। 9:30 বজাত তেওঁ ছ'চিয়েল মিডিয়া ফেচবুকলৈ গৈ তেওঁ সতৰ্ক দৃষ্টি ৰাখিবৰ কাৰণে নিৰাপত্তাৰক্ষীসকলক নিৰ্দেশনা দিয়া কথা ক'লে। মোৰ এতিয়া কথা হ'ল যে অসমত ইমান দুৰ্গম এটা ডাঙৰ বিভাগ আছে, জমিয়ত উলেমাই হিন্দ, এই এটা অনুষ্ঠান যিগৰাকী ব্যক্তিয়ে অলপ দিনৰ আগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য আগবঢ়াইছিল বা বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছিল, সেইগৰাকী ব্যক্তি আহি অসমত শ্ৰীৰামপুৰ গেটত প্ৰৱেশ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী, অসমৰ গৃহ বিভাগ, অসমৰ ইণ্টেলিজেন্সে গম পোৱা নাই, এই কথা কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আমি আগতেই মেহমুদ মাদানীৰ লগত দীঘলীয়া বিজেপিৰ যিটো সম্পৰ্ক, ৰাষ্ট্ৰীয় লোকদলৰ পৰা কেনেকৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হৈছিলে, গুজৰাটৰ ভোজত হোৱা ভূমিকম্পত কেনেকৈ 4 লাখতকৈ বেছি ভঙা ঘৰৰ ধ্বংসস্তূপত পৰিণত হোৱা ঘৰৰ ঠিকাটো কোনে পাইছিলে, আৰু সমগ্ৰ ভাৰতবৰ্ষত চৰ্চা আছিলে যে সাম্প্ৰদায়িক সংঘৰ্ষৰ মূলতে মেহমুদ মাদানীৰ দৰে ব্যক্তিও জড়িত হৈ আছে। এই কথা বতৰাবোৰ যেতিয়া আমি কৈছিলোঁ তেতিয়াই এই কথা ৰাইজে গম পাইছিলে যে বিজেপিৰ লগত মেহমুদ মাদানীৰ সম্পৰ্ক আছে। হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰি মেহমুদ মাদানীক আমদানি কৰি অসমত সাম্প্ৰদায়িকতাৰ তৃতীয় এটেম্প, থাৰ্ড এটেম্প এটা কৰিব খুজিছে। আগৰ 2টা এটেম্পত মেহমুদ মাদানীৰ বক্তব্যৰ যোগেদি কৰিব খুজিছিল, নোৱাৰিলে। ছেকেণ্ড এটেম্প ছৈয়দা হামিদৰ কথা বতৰাৰ পিছত অসমতো ক'লে, দিল্লীতো ক'লে, ছেকেণ্ড এটেম্পতো নোৱাৰিলে। ৰাইজে সকলোৱে এটা যুক্তিৰে, এটা বিজ্ঞানসন্মত আৰু গণতান্ত্ৰিক দৃষ্টিভংগীৰে গোটেই কথাটোৰ আঁকি গুৰি ক'ত এইবোৰ বিশ্লেষণ কৰাৰ ফলত কোনো ধৰণৰ কথা পৰিৱেশ সৃষ্টি নহ'ল, সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি নহ'ল। এতিয়াও যোৱাকালি মেহমুদ মাদানীয়ে এই গোটেই ঘটনাবোৰ যেতিয়া দেখিলে, যোৱাকালি য'ত আছিলে মানে যিখন চিকিৎসালয়ৰ পিছফালে আজমল চাহাবৰ আতিথ্য, সেইখনৰ পৰা নিশাই তেওঁ ওলাই আহিছে। এনেই গুৱাহাটীৰ
য'ত সংবাদমেল আয়োজন কৰিছে তালৈ 2 ঘণ্টা সময় লাগে। এয়াৰপৰ্টৰ কাষতে 10 বজাত সংবাদমেল, 7 বজাত আহিলেও 9 বজাত পায়, কিন্তু নিশা 3 বজাতে ওলাই আহিছে যাতে এই বিষয়টোত যাতে জনৰোষৰ বলি নহয়, সাম্প্ৰদায়িকতাৰ পৰিৱেশৰ বিৰোধিতা কৰিলে যাতে তেওঁলোকে বিৰোধিতাৰ সন্মুখীন হয়। আৰু এই গোটেই ব্যৱস্থাটো অসম চৰকাৰে কৰি দিছে, এইকাৰণে কৰি দিছে কাৰণ তেওঁলোকে নহ'লে সাধাৰণতে 144 ধাৰা দি মানুহক যাবলৈ নিদিয়ে এই ঠাইলৈ। প্ৰথম। দ্বিতীয়, যিটুকুৰা ঠাইলৈ গৈছে, 2খন ফটো আপোনালোকে সকলোৱে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে, 2খন ফটো য'লৈ গৈছে তালৈ কোনো মানুহকে যাবলৈ দিয়া নাই। তালৈ আনকি সাহায্য দিবলৈ যোৱা মানুহ বা আনকি সাহায্য দিবলৈ যোৱা মানুহকো তালৈ পুলিচে যাব দিয়া নাই, ঘূৰাই পঠাইছে। কিন্তু মেহমুদ মাদানী কিয় দিলে, কেনেকৈ পাৰিলে? মুখ্যমন্ত্ৰীক এই প্ৰশ্নই কৰিব খুজিছোঁ। আৰু সেইকাৰণে এতিয়া এই কথাটো যেতিয়া এক্সপ'জ হ'ল, মুখ্যমন্ত্ৰীৰ ষ্টাফক বাহিনী, তথাকথিত মুখ্যমন্ত্ৰী যিসকলে মানে তেওঁক বেক কৰে, তেওঁক প্ৰটেকশ্যন দিবৰ কাৰণে উঠি পৰি লাগিছে, কিছু সংবাদ গোষ্ঠীও এই কথাটোক তেওঁলোকে এটা বেলেগ দৃষ্টিভংগী দিবলৈ উঠি পৰি লাগিছে। আমাৰ মৌলিক প্ৰশ্ন, 144 ধাৰা কিয় প্ৰয়োগ নকৰিলে, কিয় পৰায়ত্ব কৰিব নোৱাৰিলে, কিয় তেওঁক নজৰবন্দী বা গৃহবন্দী কৰি ৰাখিব নোৱাৰিলে? আজিও তেওঁ সংবাদমেলত মোক পৰায়ত্ব কৰে বুলি প্ৰত্যাহ্বান জনোৱাৰ পিছত মুখ্যমন্ত্ৰী কলিজা কিয় নহ'ল মেহমুদ মাদানী পৰায়ত্ব কৰিবৰ কাৰণে? মানে এতিয়া তেওঁলোকে আজিতো কোনোবাই কৈ আছে যে তেওঁলোক বোলে হেৰিহে, তেওঁলোকৰ এজেণ্ট নহয়। কিন্তু এইখনতে স্পষ্টকৈ তেওঁৰ অফিচিয়েল ৱেবছাইট, জামিয়াত উলেমাই হিন্দৰ অফিচিয়েল ৱেবছাইটত তেওঁ যে লোকদল RLD ৰাষ্ট্ৰীয় লোকদলৰ পৰা তেওঁ ৰাজ্যসভাৰ সাংসদ হৈছিলে, তেওঁ যে সদস্য হৈ আছে, এই কথা ইয়াত লিখা আছে। এইটো কথা যদি ভুল হয় আমি, কাৰণ এইটোতো আৰু ৰাজ্যসভাৰ সাংসদগৰাকীয়ে মিছা কথা ক'ব নোৱাৰে, গাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰা ক'ব নোৱাৰে। ৰাষ্ট্ৰীয় লোকদল কোন হয়? অজিত সিঙৰ ৰাষ্ট্ৰীয় লোকদল। আজিও NDAৰ তেওঁলোকে NDAৰ লগত আছে। আৰু ভয়াৱহ ফটো আহি আছে, প্ৰধানমন্ত্ৰীৰ লগত কি সম্পৰ্ক, কেনেকৈ গাড়ীত গৈছিলে, ক'ৰ পৰা নামিছিলে, এইবোৰ ফটো আহি আছে। এইবোৰ যেতিয়া হ'ব এখন এফিডেভিট, এখন তেওঁ দিয়া এফিডেভিট যেতিয়া ৰাজ্যসভাৰ যেতিয়া তেওঁ সাংসদ হৈছিলে, এইখনো আপোনালোকে পঢ়ি ল'ব পাৰে, চাই ল'ব পাৰে। ইয়াত কিমান চনত 2006 চনত কেনেকৈ উত্তৰ প্ৰদেশৰ পৰা তেওঁ আবেদন কৰিছিলে। গতিকে এই দুয়োটা তেওঁৰ এফিডেভিটখন আৰু তেওঁৰ ৱেবছাইট অফিচিয়েল জামিয়াত উলেমাই হিন্দৰ অফিচিয়েল ৱেবছাইটলৈ গ'লে এইটো জলপট্টতকৈ প্ৰমাণ হৈ যায় যে মেহমুদ মাদানী বিজেপিৰ এজেণ্ট। অসমৰ মুখ্যমন্ত্ৰীয়ে বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰি বদৰুদ্দিন আজমলৰ যোগেদি মেহমুদ মাদানীক আমন্ত্ৰণ কৰি আনি সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাব খুজিছে। যোৱাকালি সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ, তেওঁলোকে এটা প্ৰেছাৰ সৃষ্টি কৰিলে, গোটেই বিষয়টো পৰিৱেশন কৰিলে। গাড়ী নম্বৰ হ'ব, কাৰ গাড়ী, কোন বাটেদি আহিছে, নিৰাপত্তাৰক্ষী কেনেকৈ আহিছিলে, বা ক'ত 9 বজাত এৰাই দিয়া হ'ল, কোনটো সাংসদৰ উপস্থিতি সভা হ'ল, ক'ত সভা হ'ল, মাৰ্কপোষ্ট কোনটো মাৰ্কপত হ'ল, এইবোৰ সকলো কথা কোৱাৰ পাছত এটা হেঁচা পৰি জনগণৰ এটা, অসমৰ ৰাইজৰ এটা হেঁচাত আজি মেহমুদ মাদানীয়ে সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পোৱা ঘৃণামূলক, উচতনিমূলক কোনো ধৰণৰ কথা বতৰা ক'ব নোৱাৰিলে, কোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হ'ল। তাৰ কাৰণে সংবাদ মাধ্যম আৰু অসমৰ জনগণক মই আন্তৰিকতাৰে